হয় আমি এই মুহূৰ্তত আমাৰ নিউজ ডেস্ক সাজু হৈ আছে আৰু আমি প্ৰতিখন জিলাৰ তথ্য আমি এবাৰ জনাবৰ কাৰণে চেষ্টা কৰিম কাৰণ নিৰ্বাচনৰ যি পঞ্চায়ত নিৰ্বাচনৰ যি ফলাফলৰ ভোট গণনা কালিৰে পৰা অনুষ্ঠিত হৈ আছে। আজি ডিব্ৰুগড় আৰু গোলাঘাট দুখন জিলাত প্ৰায় সম্পন্ন হৈছে এই খুব শান্তিপূৰ্ণভাৱে নিৰ্বাচনৰ যি ফলাফলৰ কাউণ্টিং ভোট গণনাৰ প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈছে প্ৰায় শান্তিপূৰ্ণভাৱে। আৰু এই মুহূৰ্তত আমি প্ৰথমে ৰূপমৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। তেওঁ যিকেইখন জিলাৰ দায়িত্বত আছে তেওঁ এই জিলাসমূহৰ বা সমষ্টিসমূহৰ যি বৰ্তমানৰ অৱস্থিতি বা কেনেকুৱা ধৰণৰ ফলাফল আমি জানিব বিচাৰিছোঁ। মৃদুপৱন চাওক, আমি পুৱাৰ ভাগৰ পৰা জনাই আহিছোঁ প্ৰতিখন জিলাৰ পৰা যি খবৰসমূহ আহিছে এই খবৰসমূহ আমি প্ৰত্যেকখন জিলাৰ পৰা জনাই আহিছোঁ। এইখিনি মুহূৰ্তত মই গোৱালপাৰাৰ কিছু খবৰ দিবলৈ যত্ন কৰিম। গোৱালপাৰাৰ প্ৰায়কেইটা যি ZPC আছে সেই ZPCৰ ঘোষণা কৰা হৈছে ফলাফল। কৃষ্ণাই জিলা পৰিষদত বিজেপি প্ৰাৰ্থী জয়ী হৈছে ভূমিকা ৰাভা, বিজেপি প্ৰাৰ্থী জয়ী হৈছে। আগিয়াত জয়ী হৈছে বিজেপি প্ৰাৰ্থী ৰূপালী ৰাভা। তাৰ সমান্তৰালভাৱে দ্বাৰকা জিলা পৰিষদত লাভ কৰিছে বিজেপি প্ৰাৰ্থী জয়ী হৈছে বাসুদেৱ ৰাভা। তাৰ সমান্তৰালভাৱে জয়ৰামকুছিত বিজেপি প্ৰাৰ্থী জয়ী হৈছে মহন্ত কুমাৰ ৰাভা। একেদৰে বঙাইগাঁৱতো দেখিবলৈ পোৱা গৈছে, বঙাইগাঁৱত খুব একেবাৰে কংগ্ৰেছ শূন্য হৈ পৰিছে। বঙাইগাঁৱৰ খবৰ কিছু দিবলৈ যত্ন কৰিম যে বঙাইগাঁৱৰ যি 4টা বিধানসভা সমষ্টি আছে সেই 4টা বিধানসভা সমষ্টিৰ অন্তৰ্গত যে প্ৰথমতে মই বঙাইগাঁও বিধানসভা সমষ্টিৰ ৰখাব বিচাৰিছোঁ। এটা ব্ৰেকিং নিউজ আহিছে যে গোৱালপাৰাত ৰাইজৰ দলে এখন জিলা পৰিষদৰ আসন দখল কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ ৰাইজৰ দলৰ যি বিধায়ক শিৱসাগৰৰ সমষ্টিৰ অখিল গগৈ, শিৱসাগৰত যদিও শোচনীয় অৱস্থা, কিন্তু এতিয়ালৈকে যিমানখিনি খবৰ পাইছোঁ আঞ্চলিক পঞ্চায়ত 10খন দখল কৰাৰ বিপৰীতে গোৱালপাৰাত এখন জিলা পৰিষদৰ আসন দখল কৰিবলৈ হৈছে ৰাইজৰ দলে। এইটো তেওঁলোকৰ বাবে হয়তো দলটোৰ বাবে এটা ভাল খবৰ বুলি ক'ব লাগিব। আৰু পুনৰ মই ৰূপমৰ কাষলৈ যাব বিচাৰিছোঁ। আপুনি ইতিমধ্যে ৰাইজৰ দলৰ কথাটো উল্লেখ কৰিছে যে বঙাইগাঁৱতো 2খন আঞ্চলিক পঞ্চায়তত ৰাইজৰ দলে ভাল ফলাফল দেখুৱাইছে, জয়ী হৈছে। এয়া আটাইতকৈ ডাঙৰ কথা যে ৰাইজৰ দলে আমি দেখিছিলোঁ যে বিগত সময়ছোৱাত বিশেষকৈ পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে নামনি অসমৰ যিসমূহ সংখ্যালঘু অধ্যুষিত অঞ্চল সেই সংখ্যালঘু অধ্যুষিত অঞ্চললৈ গৈ যিধৰণে প্ৰচাৰ অভিযান চলাইছিল সেয়া আমি সকলোকে দেখুৱাই আহিছিলোঁ। আৰু তাৰ ফলাফল যেন এতিয়া দেখিবলৈ পোৱা গৈছে আঞ্চলিক পঞ্চায়ত 2খনত বঙাইগাঁৱত জয়যুক্ত হৈছে। আৰু আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে গোৱালপাৰাত এখন যি ZPC সেই ZPCৰ ফলাফল ভাল কৰিবলৈ সক্ষম হৈছে। মই পুনৰ বঙাইগাঁও বিধানসভা সমষ্টিলৈ আহিছোঁ যে বঙাইগাঁও বিধানসভা সমষ্টিৰ ইতিমধ্যে 3টা যি ZPC সেই ZPCৰ ফলাফল ঘোষণা কৰা হৈছে। ঢলিগাঁও যি ZPC সেই ঢলিগাঁও ZPCত AJP প্ৰাৰ্থী মৃদুল সিংহই জয়লাভ কৰিছে। তাৰ সমান্তৰালভাৱে বিদ্যাপুৰ ZPCত লাভ কৰিছে AJPৰ জাহানাৰা বেগমৰে জয়লাভ কৰিছে। বঙাইগাঁও ZPC আছে আৰু বঙাইগাঁও ZPCত AJPৰ শশী ফুকন মেধিয়ে জয়লাভ কৰিছে। তাৰ সমান্তৰালভাৱে বঙাইগাঁৱৰ জিলাৰ ছিজনগাম বিধানসভা সমষ্টিৰ কিছু খবৰ দিবলৈ যত্ন কৰিম যে ছিজনগাম বিধানসভা সমষ্টিত ককিলা নামৰ যিটো ZPC আছে সেই ZPCত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হৈছে। ৰঙাপানী নামৰ যিটো ZPC আছে সেই ZPCত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হৈছে। আৰু তপ্পাতাৰা নামৰ যিটো ZPC আছে এই ZPCটো নিৰ্দলীয় প্ৰাৰ্থী জয়ী হৈছে। এই যিটো ছিজনগাম বিধানসভা সমষ্টি এই ছিজনগাম বিধানসভা সমষ্টিত দেখিবলৈ পোৱা গৈছে প্ৰায় 3টাত এতিয়ালৈকে নিৰ্দলীয় প্ৰাৰ্থী জয়ী হৈছে। তাৰ সমান্তৰালভাৱে অভয়াপুৰী যিটো বিধানসভা সমষ্টি, মই বিধানসভা সমষ্টি সাপেক্ষে কথাখিনি ক'বলৈ এইকাৰণে চেষ্টা কৰিছোঁ কাৰণ আগন্তুক 2026ত নিৰ্বাচন, গতিকে নিৰ্বাচনত যথেষ্টখিনি প্ৰভাৱ পেলাব। গতিকে তাৰ প্ৰতি লক্ষ্য কৰি মই অভয়াপুৰী বিধানসভা সমষ্টিৰ কিছু খবৰ দিম। অভয়াপুৰী বিধানসভা সমষ্টিৰ যিটো চক্ৰভূম নামৰ যিটো ZPC আছে সেই ZPCটোত AJPৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। তাৰ সমান্তৰালভাৱে উত্তৰ শালমাৰা যিটো ZPC আছে সেই ZPCটোত লাভ কৰিছে বিজেপিৰ জ্যোতিৰ্ময় চৰকাৰে। তাৰ সমান্তৰালভাৱে বৰটাইমাৰী যিটো আছে ZPC সেই ZPCত লাভ কৰিছে বিজেপিৰ পূৰ্ণিমা চৰকাৰ। গতিকে দেখিবলৈ পোৱা গৈছে বঙাইগাঁও বিধানসভা সমষ্টি, তাৰ সমান্তৰালভাৱে অভয়াপুৰী বিধানসভা সমষ্টি, ছিজনগাম বিধানসভা সমষ্টি আটাইকেইটাতে দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ একেবাৰে শূন্য হৈ গৈছে। গতিকে এটা কথা ক'ব লাগিব যে নামনি অসমৰ এইকেইখন জিলা ধুবুৰী, বৰপেটা, দক্ষিণ শালমাৰা, বঙাইগাঁও, গোৱালপাৰা আটাইকেইখন জিলাতে দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ একেবাৰে শোচনীয় পৰাজয়। হয়, এয়া ধুবুৰী গোৱালপাৰাকে ধৰি কেইবাখনো জিলাৰ এই সামগ্ৰিক প্ৰেক্ষাপট আছিল। আমি পুনৰ ঋতুমণিৰ কাষলৈ যাব বিচাৰিছোঁ। নগাঁও জিলা সাপেক্ষে বিনাকান্দিয়ে হওক বা নগাঁৱৰ বৰ্তমান অৱস্থিতি কেনেকুৱা বা তাত কি ধৰণৰ ফলাফল আহিছে আমি শেহতীয়া তথ্য কিছু জানিব বিচাৰিছোঁ। হয়, মৃদুপৱন বৰা, আমি পুৱাৰে পৰা যিহেতু খবৰসমূহ জনাই আছোঁ
নগাঁৱে হওক মৰিগাঁৱে হওক হোজাইৰ বিনাকান্দি সমষ্টিৰো আমি খবৰ জনাই আহিছোঁ গতিকে আমি যিমান দূৰলৈকে চাওঁ সকলোতে এতিয়া বিজেপিৰ জয় জয়কাৰ কংগ্ৰেছৰ অৱস্থা কিন্তু অতি শোচনীয় দেখিবলৈ পোৱা গৈছে গতিকে আমি নগাঁৱৰ আপডেটসমূহ আপোনালোকক জনাবলৈ লৈছোঁ নগাঁৱত বিজেপিয়ে 22খন আসন লাভ কৰিবলৈ সক্ষম হৈছে পৰ্যন্তলৈকে আৰু কংগ্ৰেছে 13খন আসন লাভ কৰিবলৈ সক্ষম হৈছে গতিকে নগাঁৱত অৱস্থা ভাল বিজেপিৰ আৰু ইফালে যদি মৰিগাঁৱৰ আপডেট দিবলৈ যোৱা হয় তেন্তে বিজেপিয়ে 20খন আসন লাভ কৰিছে আঞ্চলিক পঞ্চায়তত আৰু কংগ্ৰেছে এখন আসন লাভ কৰিছে গতিকে যথেষ্ট ভাল বিজেপি তাতো আৰু হোজাই বিনাকান্দিত যদি ক'বলৈ যোৱা হয় বিজেপিয়ে কিন্তু এখনো আসন দখল কৰিবলৈ সক্ষম হোৱা নাই তাৰপিছত ইফালে কংগ্ৰেছে বৃহৎ জয়লাভ কৰিছে বিনাকান্দিত 25খন আসনৰ ভিতৰত 17খন আসনতে কিন্তু কংগ্ৰেছে জয়লাভ কৰিছে অৰ্থাৎ নগাঁও জিলাখনৰ ভিতৰত বিনাকান্দিতেই বৰ্তমানলৈকে কংগ্ৰেছৰ অৱস্থা ভাল আৰু সেইটো যিহেতু সংখ্যালঘু প্ৰধান অঞ্চল এটা সমষ্টি সংখ্যালঘু প্ৰধান সমষ্টি হিচাপে বিনাকান্দি যথেষ্ট এতিয়ালৈকে ভাল হোজাই জিলাত পৰিছে বিনাকান্দি গতিকে গোটেইকেইখন যদি চোৱা হয় হোজাইত কিন্তু কংগ্ৰেছে জয়লাভ কৰিবলৈ সক্ষম হৈছে আকৌ ইফালে আমি কাছাৰো যিহেতু পৰ্যবেক্ষণ কৰি আছোঁ কাছাৰৰ পৰা ইমান এটা আপডেট অহা নাই যদিও শেহতীয়া আপডেট হৈছে যে কাছাৰতো বিজেপি আগবাঢ়ি আছে তৃণমূল কংগ্ৰেছে এখন আসন লাভ কৰিবলৈ সক্ষম হৈছে মৃদুপৱন বৰা আৰু সমান্তৰালকৈ আমি হাইলাকান্দিৰ খবৰো জনাই গৈছোঁ হাইলাকান্দিতো বিজেপি আগবাঢ়ি আছে 6খন আসন লাভ কৰিছে আঞ্চলিক পঞ্চায়তৰ আৰু ইফালে আপোনাৰ কংগ্ৰেছে 3খন আসন লাভ কৰিছে আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে এখন আসন লাভ কৰিবলৈ সক্ষম হৈছে শ্ৰীভূমিৰ পৰ্যবেক্ষণ কৰি আছোঁ শ্ৰীভূমিতো বিজেপিৰ জয় জয়কাৰ হৈছে কংগ্ৰেছৰ অৱস্থা অতি শোচনীয় শ্ৰীভূমি জিলাতো আকৌ ইফালে কামৰূপ গ্ৰাম্য আৰু কামৰূপ মেট্ৰত যদি চাবলৈ যোৱা হয় অতি ভাল অৱস্থা হৈ আছে বিজেপিত কংগ্ৰেছৰ অৱস্থা শোচনীয় হৈ আছে গতিকে চাৰিওফালে কেৱল শাসক পক্ষৰে জয় জয়কাৰ হয় উত্থান দেখিবলৈ পোৱা গৈছে বিজেপিৰ টচনচ হৈ পৰিছে কংগ্ৰেছ গতিকে কামৰূপ মেট্ৰত যদি চোৱা হয় তেন্তে 14খন আসন আঞ্চলিক পঞ্চায়তত 15খনৰ ভিতৰত আৰু ইফালে আকৌ কংগ্ৰেছে এখন আসন লাভ কৰিবলৈ সক্ষম হৈছে ভোটাই পাথৰি জিলা পৰিষদৰ আমি নগাঁৱৰ আপডেটটো পুনৰ জনাইছোঁ হয় 5900 ভোটৰ ব্যৱধানত জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থী স্বপ্নালী চাংকাকটিয়ে আৰু ইফালে কাছমাৰী জিলা পৰিষদৰ এটা আপডেট জনাইছোঁ সমান্তৰালকৈ 8880 ভোটৰ ব্যৱধানত জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থী প্ৰাঞ্জল দাসে ইফালে পুৰণি গুদাম জিলা পৰিষদত 14995 ভোটৰ ব্যৱধানত জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থী মিণ্টু শৰ্মাই গতিকে ZPCৰ যদি খবৰ দিয়া হয় কংগ্ৰেছত তেন্তে তিনিজনে বিজেপিত আসন দখল কৰিবলৈ সক্ষম হৈছে এয়া আছিল নগাঁৱৰ মধ্য অসমৰ লগতে বৰাকৰ যি ফলাফল সেই বৰাকৰ ফলাফল শেহতীয়া আপডেট আমি মিতালী কোঁৱৰৰ ওচৰলৈ যাব বিচাৰিছোঁ যিহেতু তেওঁ উত্তৰ অসমৰ কেইবাখনো জিলাৰ কথা ইতিমধ্যে মাজুলীয়ে হওক বা লখিমপুৰ ধেমাজি বিশ্বনাথ চাৰিআলি তেজপুৰ এই সকলো তথ্য তেওঁ জনাই আছে তেওঁৰ পৰা আমি শেহতীয়া তথ্য কি জানিব বিচাৰিছোঁ হয় মৃদুপৱন যিহেতু কালিৰে পৰা যি ফলাফল সেই ফলাফল আমি ইতিমধ্যে দৰ্শকসকলৰ জ্ঞাতাৰ্থে আমি সম্প্ৰচাৰ কৰি আছোঁ আৰু বিশেষকৈ মই এইখিনি মুহূৰ্তত ফলাফল ধেমাজি লখিমপুৰ মাজুলী বিশ্বনাথ দৰং আৰু শোণিতপুৰৰ গোটেই বিষয়খিনি অকণমান ৰাইজৰ বাবে অৱগত কৰিব বিচাৰিছোঁ আৰু এইখিনিতে মৃদুপৱন যিহেতু এটা ভাল খবৰ বুলি ক'ব লাগিব কাৰণ দেখা পোৱা গৈছিলে যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাইজৰ দলৰ সভাপতি অৰ্থাৎ বিধায়ক অখিল গগৈ যেনেধৰণে বিভিন্ন প্ৰান্তত গৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাইছিলে সেই ধৰণে আচলতে এইখিনি মুহূৰ্তত এটা ভাল খবৰ আহিছে নাওবৈচাৰ পাভ জিলা পৰিষদ ৰাইজৰ দলৰ যিগৰাকী প্ৰাৰ্থী ফাতেমা বেগম তেওঁ ইতিমধ্যে বিজয় নিশ্চিত বুলি ক'ব পাৰি কাৰণ কিছু সময় পিছতেই ফলাফল ওলাব কিন্তু ইতিমধ্যে তেওঁৰ যিগৰাকী প্ৰতিদ্বন্দ্বী সেইগৰাকীতকৈ বহুখিনি ভোটত আগবাঢ়িলে প্ৰায় বিজয় নিশ্চিত হৈ পৰিছে আৰু দ্বিতীয়তে ক'ব লাগিব যে আমি যদি চাওঁ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ যদি চাওঁ বিশেষকৈ তাত জিলা পৰিষদৰ সংখ্যা আছিলে 12 আৰু সেই 12টাকৈ চিটত ইতিমধ্যে বিজেপিয়ে জয়লাভ কৰিছে আৰু সমান্তৰালকৈ আমি যদি চাওঁ আঞ্চলিক পঞ্চায়তৰ যি 73 চিট আছিলে তাৰে ভিতৰত বিজেপিয়ে দখল কৰিলে 63 আৰু অসম গণ পৰিষদে লাভ কৰিছে 6টা চিট আৰু লগতে কংগ্ৰেছে মাত্ৰ 3 আৰু ঠিক তেনেধৰণে আমি ঢকুৱাখানাৰ যদি চাওঁ ZPCৰ সংখ্যা আছিলে যিহেতু দেখিবলৈ পোৱা গৈছিলে তাতে ZPCৰ সংখ্যা মই পুনৰ অৱগত কৰিব বিচাৰিছোঁ যে 4খন আসন আছিলে আৰু সেই 4খন আসনৰ ভিতৰত যিহেতু বিজেপিৰ দখলতে 4খন আসন গৈছে আৰু সমান্তৰালকৈ আঞ্চলিক পঞ্চায়ত 16 আছিলে তাৰ ভিতৰত বিজেপিয়েই দখল কৰিছে বহুকেইখন আৰু ঠিক তেনেধৰণে আমি যদি চাওঁ ইতিমধ্যে গম পাইছে যে মাজুলীৰ যিহেতু ফলাফল কালিয়ে ওলাই গ'ল মাজুলীত ZPC আছিলে 4খন আৰু আঞ্চলিক পঞ্চায়ত আছিলে 20 তাৰে ভিতৰত গোটেইকেইখন আচলতে বিজেপিৰ দখলত গ'ল যি ছেমিফাইনেল বুলি কোৱা গৈছিলে সেই ছেমিফাইনেলতে ইতিমধ্যে শাসকীয় দলে যথেষ্ট সুন্দৰভাৱে তেওঁলোকে ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে আৰু বিশ্বনাথৰ যদি চাওঁ
প্ৰত্যেক যি জিলা পৰিষদেই হওক বা আঞ্চলিক পৰিষদেই হওক সকলোতে কিন্তু তেওঁলোকে শাসকীয় দল আগবাঢ়ি আছে আৰু দৰঙত যদি চাওঁ আমি জিলা পৰিষদ আছে 12 আৰু এই 12খনকৈ আসনত এইখিনি মুহূৰ্তলৈকে যিহেতু বিজেপি আগবাঢ়ি আছে হয়তো গোটেইকেইখন বিজেপিয়ে লাভ কৰিব আৰু সমান্তৰালকৈ যদি আমি শোণিতপুৰ চাওঁ শোণিতপুৰতো ঠিক 20খন আছিলে গতিকে সেই সকলোতে এক প্ৰকাৰ ক'ব পাৰি যে বিজেপি আগবাঢ়ি আছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টি হৈছে আৰু জিলা হৈছে লখিমপুৰ জিলা আৰু লখিমপুৰ জিলা বিশেষকৈ দেখিবলৈ পোৱা গৈছে বিজেপি যথেষ্টখিনি আগবাঢ়ি আছে আৰু বিশেষকৈ মৃদু এটা কথা ক'ব লাগিব যে কংগ্ৰেছৰ সভাপতিগৰাকীৰ যি গৃহ সমষ্টি আছে বিহপুৰীয়া আৰু সেই বিহপুৰীয়াটো দেখিবলৈ পোৱা গৈছে যে জিলা পৰিষদ ইতিমধ্যে গম পোৱা গৈছে যে বিজেপি দখল কৰিছে বা তেনেকুৱা ধৰণৰ গোটেই যিটো গৃহ সমষ্টি বিহপুৰীয়াৰ যদি তথ্য আমি জানিব বিচাৰোঁ বিহপুৰীয়াত এতিয়া কেনে অৱস্থিত তেওঁলোকৰ বিহপুৰীয়াত এখন কংগ্ৰেছে পাইছে কিন্তু তাৰ সমান্তৰালকৈ বাকীখিনি কিন্তু গোটেই বিজেপিৰ দখলত আছে আৰু যিসকল সদস্য আছিলে সেই সদস্যসকলৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে যে আৰু ঠিক তেনেধৰণে গোটেইখিনি আচলতে বিজেপিৰ জয়কাৰ হৈছে যেনেধৰণে ভাবিছিলে যে এয়া আচলতে ছেমি ফাইনেল সেই ছেমি ফাইনেলত বিজেপিয়ে জয়কাৰ হৈছে গতিকে ফলাফল যথেষ্টখিনি সময় লাগিব মুঠতে ধেমাজি লখিমপুৰ মাজুলী বিশ্বনাথ দৰং আৰু শোণিতপুৰৰ এইখিনি মুহূৰ্তলৈকে এই সময়খিনিলৈকে যি শাসকীয় বিজেপি দল সেই বিজেপি দল যথেষ্টখিনি আগবাঢ়ি আছে হয় এয়া আছিল লখিমপুৰৰ ৰঙানদীয়ে হওক বা বিহপুৰীয়াই হওক বা ধেমাজিৰ যিকেইটা সমষ্টি ঠিক আছে তেজপুৰ বিশ্বনাথ চাৰিআলি সামগ্ৰিক ছবি আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে প্ৰতিটো সমষ্টিতে এক প্ৰকাৰ বিৰোধী তছনছ হৈছে বা বিৰোধী বিধ্বস্ত ৰূপত দেখা পোৱা গৈছে আৰু কিন্তু তাৰ পৰিৱৰ্তে শাসকীয় দলৰ যি উত্থান সেই উত্থান বা শাসকীয় দলটোৰ যি অৱস্থা তেওঁলোকৰ অত্যন্ত ভাল বুলি ক'ব লাগিব একেবাৰে চমকপ্ৰদ সাফল্য বৰ্তমান আন কেইখনমান জিলা গোলাঘাট যোৰহাট শিৱসাগৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় এই জিলাকেইখনৰ যিবিলাক সমষ্টি আৰু সমষ্টিসমূহ জিলা পৰিষদেই হওক বা আঞ্চলিক পঞ্চায়তে হয় তাত কি ধৰণৰ ফলাফল কেনেকুৱা আৰু শেহতীয়া আপডেট কি আছে আমি জানিব পাৰি ৰাজদ্বীপৰ পৰা আমি জানিব বিচাৰিছোঁ নিশ্চয়কৈ মৃদু ক'ব লাগিব যে বিজেপিৰ মূল ঘাটি হিচাপে ক'বলৈ গ'লে উজনি অসমৰ সেই যিকেইখন জিলা আমি ইতিমধ্যে চাই আছোঁ সেই জিলাকেইখন অন্যতম তাত বিজেপিৰ যথেষ্ট সাংগঠনিক ভেটিটো সুদৃঢ় তাত বিজেপিৰ চবফালৰ গোটেই দিশবোৰৰ পৰা যদি চাবলৈ যায় বিজেপি যথেষ্ট শক্তিশালী আৰু সেই শক্তিশালী ধাৰাটো অক্ষুণ্ণ ৰাখিয়ে বিজেপিয়ে আৰু বা বিজেপি মিত্ৰজোঁটে ইতিমধ্যে এই পঞ্চায়তৰ নিৰ্বাচনত তেওঁলোকে হাঁহি মাৰিবলৈ বা বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে মই যদি ক'বলৈ যাওঁ আটাইকেইখন জিলাৰ ফলাফল ওলোৱা নাই কিন্তু সামগ্ৰিকভাৱে যোৰহাট শিৱসাগৰ আৰু গোলাঘাটৰ ফলাফল ক'ব পৰা হৈছে গোলাঘাটৰ ফলাফলটো ইতিমধ্যে ওলাইছে গোলাঘাটৰ যি 4টা সমষ্টি আছিলে সেই সমষ্টি 4টাৰ ভিতৰত যদি আমি ক'বলৈ যাওঁ তেনেহ'লে গোলাঘাট সমষ্টিটোৰ পৰা যদি আৰম্ভ কৰোঁ গোলাঘাট সমষ্টিটোৰ আপুনি যদি জিলা পৰিষদৰ আসনকেইখন চাবলৈ যায় তেনেহ'লে তৰাণী জিলা পৰিষদ তাত বিজেপিৰ বসন্ত চুতীয়া জয়ী হৈছে ৰতনপুৰ জিলা পৰিষদ তাত শেৱালী বসুমতাৰী জয়ী হৈছে ৱাটিং জিলা পৰিষদ তাত ৰাজকুমাৰ বেদান্ত বিকাশ গোহাঁই জয়ী হৈছে বিজেপিৰ প্ৰাৰ্থী আঠখেলীয়া জিলা পৰিষদ তাত বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছে অৰ্থাৎ গোলাঘাট সমষ্টি যিটো গোলাঘাট বিধানসভা সমষ্টিৰ বিধায়িকা অজন্তা নেওগ অৰ্থাৎ অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে নিজৰ সমষ্টিটোত আচলতে অতি সুদৃঢ়ভাৱে নিজৰ সাংগঠনিক দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰিছে আৰু সেই ভেটিৰ আধাৰতে ইতিমধ্যে বিজেপিয়ে আটাইকেইখন জিলা পৰিষদৰ আসন দখল কৰিবলৈ সক্ষম হৈছে আঞ্চলিক পঞ্চায়তৰ সদস্যৰ যিকেইটা পদ আছিল সেই পদকেইটাৰ ভিতৰত বিজেপিয়ে 19টা পদ ইতিমধ্যে দখল কৰিছে অসম গণ পৰিষদে 2টা কংগ্ৰেছে 1টা আৰু অন্যান্য 1টা পদ দখল কৰিবলৈ সক্ষম হৈছে কিন্তু লক্ষণীয় কথাটো হৈছে গোলাঘাট সমষ্টিৰ ভিতৰত অজন্তা নেওগৰ যিটো নিজৰ ৱাৰ্ড সেই ৱাৰ্ডটোত কিন্তু বিজেপি প্ৰাৰ্থীগৰাকী পৰাজিত হৈছে সেইটো আচলতে এটা লক্ষণীয় কথা ক'ব লাগিব অজন্তা নেওগৰ নিজৰ ৱাৰ্ডটোত বিজেপি প্ৰাৰ্থীগৰাকী পৰাজিত হৈছে সেইটোৱে আচলতে এটা ডাঙৰ অঘটন বুলি ক'ব পাৰি গোলাঘাটৰ ক্ষেত্ৰত বাকী গোলাঘাটৰ ক্ষেত্ৰত যদি চাবলৈ যোৱা যায় খুমটাইতো সেই 4গৰাকী বিজেপি প্ৰাৰ্থীয়ে 4টা জিলা পৰিষদৰ আসন দখল কৰিছে মৰঙী জিলা পৰিষদত জুমনি বৰুৱা ফুকন বিজেপিৰ প্ৰাৰ্থী নামবৰ জিলা পৰিষদত ৰূপজ্যোতি দত্ত খুমটাই জিলা পৰিষদত মুনীন্দ্ৰ মোহন গগৈ মিছামৰা জিলা পৰিষদত পৰাগ বৰা আটাইকেইগৰাকী বিজেপিৰে প্ৰাৰ্থী আৰু আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰতো যদি চাবলৈ যায় তেনেহ'লে বিজেপিয়ে 17 অগপয় 3 আৰু কংগ্ৰেছে এখন লাভ কৰিবলৈ সক্ষম হৈছে ৰাজদীপ গোলাঘাট জিলাৰ যিকেইটা সমষ্টি খুমটাই হওক দেৰগাঁও খুমটাই হওক বা বোকাখাতেই হওক সৰুপথাৰ হওক গোলাঘাট সদৰ সমষ্টি হওক আটাইকেইটাতে বিজেপিয়ে আচলতে এক প্ৰকাৰ ক্লিন চুইপ কৰিছে ইয়াৰ পৰিৱৰ্তে যদি আপোনাৰ পৰা দুটা আৰু অন্য এটা গুৰুত্বপূৰ্ণ এটা হৈছে শিৱসাগৰ আন এটা হৈছে দেৱব্ৰত শইকীয়াৰ যিটো সমষ্টি নাজিৰা এই নাজিৰা সমষ্টিৰ দুটাৰ ফলাফল কেনেকুৱা বা কি ধৰণৰ আপডেট আছে বৰ্তমান নাজিৰাৰ ক্ষেত্ৰত
যদি মই ক'বলৈ যাওঁ নাজিৰাত এতিয়াও পূৰ্ণগতিত ভোট গণনা চলি আছে এতিয়াও ফলাফল ক'ব পৰা হোৱা নাই বুলি কিছু সময় পূৰ্বে আমাৰ নাজিৰাৰ সাংবাদিক মনোজ দত্তই কৈছে তাৰ বিপৰীতে যদি শিৱসাগৰৰ কথা ক'বলৈ যায় শিৱসাগৰ সমষ্টিটো এটা কাৰণে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছিল যে তাত বিধানসভা নিৰ্বাচনত দেখিবলৈ পোৱা গৈছিল শিৱসাগৰ ৰাইজে অখিল গগৈ পক্ষত নিজৰ ৰায় প্ৰদান কৰিছিল বা নিজৰ মেণ্ডেট দিছিল কিন্তু এইবাৰ শিৱসাগৰ ৰাইজৰ যিটো চিন্তা বা যিটো চেতনা সেইটো সলনি হৈছে পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত কাৰণ শিৱসাগৰত আটাইতকৈ যদি ক'বলৈ যায় যিমানেই আপুনি গোৱালপাৰা বা ক'ৰবাত ৰাইজৰ দলে আসন দখল নকৰক কিয় শিৱসাগৰটো আছিল তেওঁলোকৰ মূল ভেটি য'ত তেওঁলোকৰ সভাপতিগৰাকীয়ে বিধায়ক গতিকে সেই সভাপতিগৰাকীৰ সমষ্টিটোতেই শিৱসাগৰ সদৰ সমষ্টিটো যদি কথা ক'বলৈ যায় তেনেহ'লে ৰাইজৰ দলৰ অৱস্থা শোচনীয় প্ৰথমৰ পৰাই আটাইকেইখন জিলা পৰিষদৰ আসনৰ ফলাফলত ৰাইজৰ দল পিছ পৰিলে আৰু শেষতগৈ পৰাস্ত হ'ব লগা হৈছে কেৱল মাত্ৰ ৰংপুৰ জিলা পৰিষদৰ ফলাফল ওলাবলৈ বাকী আছে আৰু আঞ্চলিক পঞ্চায়তৰ যদি সদস্য পদৰ ফলাফলৰ কথা ক'বলৈ যায় তাতো আপোনালোকে প্ৰথমৰ পৰা চাব পাৰে কেইখনমানক বাদ দি বাকীবোৰত প্ৰায়বোৰতে বিজেপিৰ সন্মুখত তেওঁলোক একেবাৰে তিষ্টিব নোৱাৰিলে প্ৰথমৰ পৰা তেওঁলোক পিছ পৰি যোৱাই দেখিবলৈ পোৱা গ'ল অৰ্থাৎ তাত শিৱসাগৰত আৰু এটা কথা লক্ষণীয় হৈছে যে যিটো ৰাইজৰ দল আৰু কংগ্ৰেছৰ যিটো মিত্ৰতা নথকাৰ বাবেও তাত বিজেপি লাভৱান হৈছে ক'ৰবাত নহয় ক'ৰবাত নিশ্চয়কৈ তাত এইটোৱে মূল কথা আচলতে এইটো কেৱল শিৱসাগৰৰ প্ৰেক্ষাপট বুলিয়ে ক'ব পৰা নাযায় বাকীবোৰতো এতিয়া গোলাঘাটত যদি চাবলৈ যায় গোলাঘাটৰ যি ফলাফলৰ কথা আপোনালোকক কৈছোঁ গোলাঘাটত এক প্ৰকাৰ বিৰোধী শূন্য হোৱাৰ কাৰণ তাত এতিয়া বোকাখাততে যদি ক'বলৈ যোৱা যায় বোকাখাতত জিলা পৰিষদত প্ৰতিখন জিলা পৰিষদত এজন প্ৰাৰ্থী AJP আৰু ৰাইজৰ দলে মিত্ৰতাৰে দিছে এজন প্ৰাৰ্থী দিছে কংগ্ৰেছে অৰ্থাৎ তেওঁলোকৰ মাজত ভোট বিভাজন হৈছে আৰু তাৰ বিপৰীতে বিজেপি আৰু অগপৰ মিত্ৰজোঁটৰ যিটো প্ৰাৰ্থী তেওঁ শক্তিশালী ৰূপত আৰু তেওঁলোকৰ সাংগঠনিক ভেটি ভাল গোলাঘাটত দুজনকৈ মন্ত্ৰী আছে গতিকে তাৰ প্লাছ পইণ্ট বা তাৰ সুবাদত তেওঁলোক জয়ী হৈ গৈছে আৰু একেই প্ৰভাৱ শিৱসাগৰৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে এই বিৰোধী ঐক্য এক হ'ব নোৱাৰাৰ গোটেই সুবৰ্ণ সুযোগটো বিজেপিয়ে গ্ৰহণ কৰি আজি বিজেপিয়ে বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে বুলি ক'ব পাৰি মৃদু হয় এয়া আছিল সামগ্ৰিকভাৱে প্ৰতিখন জিলাৰ প্ৰায়বিলাক সমষ্টিৰে আমাৰ যিবিলাক শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচন বিশেষ ফলাফল আহিছে এই ফলাফলসমূহ আমি জনালোঁ আৰু দেখিবলৈ পোৱা গৈছে যে প্ৰতিটো সমষ্টিতে এক প্ৰকাৰ বিজেপিয়ে আৰু মিত্ৰজোঁট যিটো সংগী দল অগপ তেওঁলোকৰ ফলাফল অত্যন্ত ভাল কি উত্তৰ অসম কি নামনি অসম কি উজনি কি বৰাক উপত্যকা এই সকলো ফালে আচলতে তেওঁলোকৰ জয়কাৰ আচলতে মুখ্যমন্ত্ৰীৰ কথা পুনৰ কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে কালি যিটো দাবী কৰিছিলে এই জয়ীৰ শাসক দলে নিশ্চিতভাৱে এটা এডভান্টেজ পজিশ্যনত থাকিলেও এই জয় আচলতে তুলনামিহিল বিজয় হ'ব পাৰে বুলি কৈছিল তেওঁ আৰু প্ৰকৃতাৰ্থ এতিয়ালৈকে যিখন ছবি সেই দেখিবলৈ পোৱা গৈছে যে এক চমকপ্ৰদ সাফল্য ভাৰতীয় জনতা পাৰ্টীৰ বাবে এই 2026 নিৰ্বাচনৰ প্ৰাক্ষণত কিয়নো তেওঁলোকৰ বাবে এইটো ছেমিফাইনেল বুলি তেওঁলোকে গণ্য কৰক বা নকৰক কিন্তু বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইটো আছিল অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্বাচন আৰু কংগ্ৰেছে বাৰম্বাৰ দাবী কৰি আছিল যে সময়মতে নিৰ্বাচন পাতক পঞ্চায়ত নিৰ্বাচন সময়মতে পাতক সময়মতে নাপাতিলে আমি আদালতলৈ যাম এই ধৰণৰ এটা মন্তব্য প্ৰদান কৰি আছিলে ভূপেন বৰাই কিন্তু ভূপেন বৰা যিগৰাকী বৰ্তমান কংগ্ৰেছৰ APCCৰ সভাপতি তেখেতৰ গৃহ সমষ্টি বিহপুৰীয়াতে তেওঁ যি ধৰণে এটা ভাল ফলাফল আশা কৰিব পাৰিব লাগিছিল বা পাব লাগিছিল একেদৰে নাওবৈচাই হওক ৰঙানদীয়ে হওক বিশেষকৈ তেওঁ গৃহ জিলাৰ লখিমপুৰত সেয়াও কিন্তু দেখিবলৈ পোৱা নগ'ল অৰ্থাৎ আজিৰ দিনত ক'ব লাগিব যে বিৰোধীৰ ভোট বিভাজন বিৰোধীৰ নিজৰ মাজত থকা খামখেয়ালিৰ বাবেই বিজেপিৰ শাসক গোষ্ঠীয়ে যি ধৰণে সুবিধাজনক স্থিতিত গ্ৰহণ কৰিলে আৰু ৰাইজৰ মাজত সোমাই গ'ল তাৰ যেন ফল এই পঞ্চায়ত নিৰ্বাচনত দেখা পোৱা গৈছে আৰু 2026 বিধানসভা নিৰ্বাচন যদি এনেদৰেই থাকে 2026 বিধানসভা নিৰ্বাচনতো কিন্তু তেওঁলোকৰ পক্ষে এটা বতাহ বলিব পাৰে বা তেওঁলোকে যে এই ধৰণৰ ৰণকৌশলেৰে বিৰোধীক বিধ্বস্ত কৰিব পাৰিব তেনেকুৱা ধৰণৰ প্ৰেক্ষাপটে এতিয়া আজিৰ দিনত বা এই সময়ত কিন্তু প্ৰতিফলিত হৈছে ৰাইজেংফা